আৰু আজি যিসকলক সন্মান জনোৱা হ'ল তেওঁলোক আটাইকেইজনক ময়ো অভিনন্দন জনাইছোঁ। আচলতে কথা আমি শুনিব লাগিছিল তেওঁলোকৰ পৰাহে। তেওঁলোকৰ এই নিজৰ নিজৰ ফিল্ডত তেওঁলোকে যিবোৰ কাম কৰিছে সেই সময়ত তেওঁলোকে যিবোৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই কথাবোৰ আমি জানিব লাগে। আমি তেওঁলোকৰ কেৱল প্ৰতিবেদন শুনিছোঁ, দেখিছোঁ, তেওঁলোকৰ আমি কাম কাজ দেখিছোঁ, কিন্তু তাৰ অন্তৰালত যিবোৰ কথা থাকে, যিবোৰ সমস্যা থাকে সেই কথাবোৰ আমি জানিব লাগে, সাধাৰণ মানুহে জানিব লাগে। সেইটো এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। মই গতিকে তেওঁলোকৰ পৰাহে কথা শুনিব খুজিছোঁ। আজি বিশেষ কথা নকওঁ, কাৰণ অসমৰ সমস্যা সকলোৱে জানে, সকলোৱে অনুভৱ কৰে, সকলোৱে প্ৰতিদিনে এই সমস্যাৰ মাজেৰে আগবাঢ়ি গৈ আছে। মই আজি আহিয়েই দীপক বৰ্মনক কৈছিলোঁ যে সময় ইমান সলনি হৈছিলে, যিবোৰ আমাৰ বন্ধু আছিলে সেইবোৰ বন্ধুত্ব নোহোৱা হৈ গৈছে। এই সময়ৰ যি আচুৰ, সেই আচুৰে আমাৰ ইজনে সিজনৰ বন্ধুত্ব নোহোৱা কৰি পেলাইছে। মোৰ বহুত সাংবাদিক বন্ধু আছিলে, যিবোৰ সাংবাদিক বন্ধুৰ লগত মোৰ সম্পৰ্ক নোহোৱা হৈ গৈছে। এনে কিছুমান পুলিচ বন্ধু আছিলে, যিবোৰৰ লগত মোৰ সম্পৰ্ক নোহোৱা হৈ গৈছে। কাৰণ এতিয়া নোৱাৰি, তেওঁলোকৰ লগত সেই আগৰ সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰি। মানসিকভাৱে আমি নোৱাৰোঁ, মানসিকভাৱে আমাৰ দূৰত্ব সৃষ্টি হৈছে। এতিয়া সাংবাদিক হৈ পৰিছে এটা অন্য চৰিত্ৰৰ, পুলিচ হৈ পৰিছে অন্য চৰিত্ৰৰ। তেওঁলোক কোনেও নিজৰ নিজৰ স্থানত থকা নাই। গতিকে আৰু বিভিন্ন আজি নেতা, যিবোৰ ৰাজনৈতিক নেতা, তেওঁলোকৰ চৰিত্ৰ সলনি হৈছে। এইবোৰ দেখি শুনি আমি সকলোৱে আঘাত পাইছোঁ। সাধাৰণ মানুহৰ পৰা বহু দূৰলৈ গুচি গৈছে এইবোৰ মানুহ। গতিকে কিছুমান মানুহ আছে সাধাৰণ মানুহৰ লগত, কিছুমান মানুহ আছে সাধাৰণ মানুহৰ কাৰণে জীৱন উৎসৰ্গিত কৰিব খোজা মানুহ, দায়বদ্ধশীল মানুহ। সেইসকলৰ কাৰণে আজি দীপক বৰ্মনে এই অনুষ্ঠানৰ আয়োজন কৰিছে, তেওঁলোকক সন্মান জনাইছে, তেওঁলোকৰ সেই বলিদানৰ কাৰণে, তেওঁলোকৰ সেই আত্ম উৎসৰ্গতাৰ কাৰণে। গতিকে মই তেওঁলোকক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ কথা পুনৰবাৰ শুনিম আৰু আমি তেওঁলোকক বুজিম। এইখিনিয়ে মোৰ ক'বলগীয়া, নকওঁ।